চাওক মই ভোটদান কৰিছোঁ দেশৰ উন্নয়নৰ কাৰণে মই ভোটদান কৰিছোঁ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হোৱাৰ কাৰণে মই ভোটদান কৰিছোঁ ভাৰতবৰ্ষৰ যিটো উন্নয়ন মানে পঞ্চম স্থানত এতিয়া আছে ইকনমিক যিটো ডেভেলপমেণ্ট মানে ইকনমিটো পঞ্চম স্থানত আছে এইটো তৃতীয় স্থানলৈ উত্তৰণ ঘটোৱাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটোত সহযোগিতা হোৱাকৈ মই ভোটদান কৰিছোঁ আৰু মই ভোটদান কৰিবলৈ এইটো সুবিধা পাইছোঁ কেলৈ যে তপন গগৈ ডাঙৰীয়া আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াই এই নিৰ্বাচনী যুদ্ধত নামিছে সেইকাৰণে তেখেতক ভোটদান কৰিলেহে আমাৰ বিচৰা এই কথাখিনি মানে সাব্যস্ত হ'ব আৰু দেশৰ উন্নয়ন হ'ব লগতে অসমৰ উন্নয়নৰ যিটো গতিধাৰা সেই গতিধাৰাটোৰ কোনো বাধাপ্ৰাপ্ত নহয় সেইকাৰণে মোৰ ভোটটো আজি মই দান কৰাৰ পিছত মই নথৈ মানে সুখী হৈছোঁ আৰু মই গৌৰৱবোধ কৰিছোঁ যে ভাৰতবৰ্ষ এখন পৃথিৱীৰ ভিতৰতেই মানে মষ্ট ইম্পৰ্টেণ্ট এণ্ড বিগেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ড আৰু তাত এজন নাগৰিক হিচাপে ভাৰতীয় সংবিধানৰ অধীনত যি নিৰ্বাচন অনুষ্ঠিত হৈছে সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পাই মই নথৈ আনন্দিত সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোৰ জৰিয়তেদি তৃতীয়বাৰৰ কাৰণে পুনৰ আমাৰ মিত্ৰ দলৰ চৰকাৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা হ'ব নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব আৰু এখন সুস্থিৰ চৰকাৰ ভাৰতবৰ্ষই পাব ধন্যবাদ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.